মই তো ডিগবৈৰ পৰা পাৰ হৈ গৈছিলোঁ, মাজতে ইমান ডাঙৰ ডাঙৰ খাল চাই পালোঁ। ইয়াত 10 বছৰ মানে বিজেপি মানে কৈছিলে যে ৰাস্তা পদূলি আমাক বনালোঁ, কিন্তু আজিলৈকে মই চাইছোঁ ইমান সমস্যাৰ মাজতে আমি পাৰ হ'ব লগা হৈছে। আজি আমি দেখিছোঁ তো কি উন্নয়ন কৰে ৰাইজে এতিয়া চাব আৰু ৰাইজে নিৰ্ণয় কৰিব। আমাৰ বেছি আছে আমাৰ এই পথাৰৰ কাৰণে চাইছোঁ, পথাৰত যি মানে পানী যোগান আঁচনি আছিলে, কিন্তু তাতো মানে কি একো কামত নাই। কিন্তু আমি যিকিলে মানে প্ৰতিশ্ৰুতি দিছোঁ এই সমস্যাবোৰ সকলোক মানে সমাধান কৰিম। আৰু লগতে আমাৰ আৰু এটা পানী সমস্যা আছে, কিন্তু এই পানী সমস্যাবোৰ আমি যি আশা দিছোঁ ৰাইজক, যাতে ৰাইজে বুজিব লাগিব যে আমি যিটো আশা দিছোঁ এইটো মানে আমি সত্য যিটো আছে তাকে আমি বিচাৰ কৰি মানে আশা দিছোঁ। আৰু যি সমস্যাবোৰ আছে সমস্যাবোৰক মই সাধনত গৈ মাত মাতিম, যাতে এই সমস্যাবোৰ যাতে ডিগবৈৰ পৰা যে নাইকিয়া হ'ব বুলি মোৰ আশা আৰু বিশ্বাস আছে। এইটোতো মানে কয়, কিন্তু আমি যেতিয়া MLA হৈ যোৱাৰ পিছতে এই দুৰ্নীতিটো নাইকিয়া হ'ব। কাৰণ আপোনালোকে চাইছে মই কেনেকুৱা পৰিবাৰৰ পৰা আহিছোঁ, আপোনালোকে চাই ইয়াত আমাৰ আজি কিন্তু ৰাইজে মোক দিছে ন ভোটটো, কিন্তু মানে মানুহে দি পইচা দিতো মোক দিয়া নাই। ৰাইজে যিটো মৰম চেনেহ দিছে, ইয়াত 2 নম্বৰ বোলা শব্দটো যিটো আছে এইবোৰ নহ'ব। নাই আপোনালোকে জানিছে আগন্তুক 9 তাৰিখে আমাৰ ভোট ইলেকশ্যন হৈ আছে, আপোনালোকে চাইছে। তো মই আশা কৰিছোঁ যে আপোনালোকে এইবাৰ জোড়া চিনত ভোট দি জয়যুক্ত কৰিব। আৰু আমাৰ যিটো 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ আমাৰ জোড়া ফুল আছে, এই 2 নম্বৰ বটনত টিপব আৰু যাতে আমাক জয়যুক্ত কৰিব। যি সমস্যা আছে ডিগবৈবাসীৰ কাৰণে এই সকলো সমস্যা মই সমাধান কৰিব বুলি মোৰ আশা আৰু বিশ্বাস আছে। যোৱা বছৰে আমি ভাবিছোঁ, আমি যে আশাবাদী মানে পূৰা আশাবাদী আছোঁ, কাৰণ ৰাইজে নিৰ্ণয় কৰিছে ন যি সমস্যাবোৰ ৰাইজে দেখি আছে। এইকাৰণে মই যে দেখিলোঁ আৰু ৰাইজৰ সমস্যাবোৰৰ কাৰণে যি মাত মাতিবৰ কাৰণে মই আগবঢ়াইছোঁ, ৰাইজে যি ইমান আকুলাই লৈছে তাৰ কাৰণে মই আশাবাদী আছোঁ আৰু মই জিকিম বুলি আশা আৰু বিশ্বাসেৰে এই মানে আপোনালোকৰ আগতে মই প্ৰকাশ কৰিছোঁ।